নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। টি20 বিশ্বকাপ 2024ৰ বাবে ৰিয়ান পৰাগৰ নামটো যথেষ্ট ওলাই আছিলে। তেখেতৰ নামটো ডিছকাছো হৈছিলে। IPL 2024ত কৰি থকা দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত BCCIত তেখেতৰ নাম বিশেষভাৱে আলোচিত হৈছিলে। কিন্তু টি20 ৱৰ্ল্ড কাপৰ যেতিয়া স্কোৱাডটো ঘোষণা কৰা হ'ল তেতিয়া আমি ৰিয়ান পৰাগৰ নামটো তাত দেখিবলৈ নাপালোঁ। টি20 বিশ্বকাপলৈ চিলেক্ট নোহোৱাক লৈ পেলাই ৰিয়ান পৰাগে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টি20 বিশ্বকাপৰ স্কোৱাডত নথকাক লৈ পেলাই কি ক'লে ৰিয়ান পৰাগে আমি চাই লওঁ আহক। ৰিয়ান পৰাগে কৈছে যে যোৱা বছৰলৈকে মই IPLত খেলিবলৈকে যোগ্য নাছিলোঁ নহয় জানো। মই এতিয়া ছ'চিয়েল মিডিয়াত নাথাকোঁ। মই আচৰিত হৈছোঁ যে তেওঁলোকে মোৰ নামটো ভালৰ কাৰণে লৈছে। টি20 বিশ্বকাপত চিলেক্ট হোৱাৰ কথা মই একো ভবাই নাই। স্কোৱাডত যিসকল চিলেক্ট হৈছে মই তেওঁলোকৰ বাবে সুখী, বিশেষকৈ সঞ্জু চেমছনৰ বাবে। আশা কৰোঁ আমাৰ টীমে এইবাৰ বিশ্বকাপ জিকি ঘৰলৈ লৈ আহিব। গতিকে ৰিয়ান পৰাগে টি20 বিশ্বকাপৰ ক্ষেত্ৰত একো আশাই কৰা নাছিলে। আগতেও আমি দিছিলোঁ এইটো কথা এইটো চেনেলতে যে তেওঁ একো আশা কৰা নাই, তেওঁৰ ফালৰ পৰা আগতেও কোৱা হৈছিলে। আৰু এতিয়াও তেওঁ কৈছে যেতিয়া চিলেক্ট হোৱা নহ'ল, টীমটো ওলালে তেতিয়াও তেওঁ কৈছে যে তেওঁ একো ভবাই নাছিলে, তেওঁ একো আশাই কৰা নাছিলে। গতিকে বেছি আশা নকৰাটো ভাল কথা। আৰু মেইন কথাটো হ'ল যে তেখেতক যিসকলে ট্ৰল কৰি থাকে সেইসকলৰ বিৰুদ্ধে তেখেতে এতিয়াও কিন্তু খংটো ৰাখিছে আৰু সেইটো কাৰণে কৈছে ছ'চিয়েল মিডিয়াৰ কথাবিলাক এইবিলাক গুৰুত্ব নিদিয়া কথাবিলাক তেওঁ কৈছে। গতিকে এটা খং আছে, কিন্তু মেইন কথাটো হ'ল যে ভাৰতততো আলোচনা হয়, ট্ৰল হয়, সেইবিলাকক ইমান গুৰুত্ব দি লাভ নাই, ইমান ৰিপ্লাই দি লাভ নাই। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতে বিদায় মাগিছোঁ। ধন্যবাদ।